বহু প্ৰতীক্ষাৰ অন্তত বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থিত্ব। বিজেপিয়ে টিকট ঘোষণা কৰাৰ লগে লগে বিজনীত বিজেপি কৰ্মীৰ মাজত আনন্দ উল্লাস। বিজনীৰ 17 নং সভাজ্যাৰ সমষ্টিত প্ৰভাত বসুমতাৰীৰ নাম ঘোষণা কৰাত সভাজ্যাৰ বিজেপি মণ্ডল কমিটিৰ কাৰ্যালয়ৰ দলীয় কৰ্মীয়ে বম ফুটাই আনন্দ উল্লাস কৰাৰ লগতে প্ৰাৰ্থী প্ৰভাত বসুমতাৰীক লগত লৈ এক সমদল উলিয়ায়। সমদলটোৱে গোটেই বিজনী চহৰ পৰিভ্ৰমণ কৰে। উল্লেখ্য যে বিজেপিৰ প্ৰথম তালিকাত বিজনীৰ 17 নং সভাজ্যাৰ সমষ্টিত প্ৰভাত বসুমতাৰী আৰু 18 নং মানস চেৰফাং সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে সুভাষ চন্দ্ৰ বসুমতাৰী। নিউজ ডেস্ক ৰিপোৰ্ট NR24। ধন্যবাদ দিব লাগিব আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক আৰু লগতে আমাৰ অসমৰ চিফ মিনিষ্টাৰ সন্মানীয় আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আৰু লগতে আমাৰ MLA বিজনীৰ সন্মানীয় MLA অজয় কুমাৰ ৰায় ডাঙৰীয়াক আৰু লগতে আমাৰ চিৰাং জিলা ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ সভাপতি ৰতন ৰায় ডাঙৰীয়াক আৰু লগতে মই ক'ব বিচাৰিছোঁ আমি অতি আনন্দিত হৈছোঁ কাৰণ এই মানে টিকেট যে দিছে সেইটো কাৰণে মই ভাল লাগিল কাৰণ নিশ্চয় আমাৰ যুৱচামে বিচাৰিছে বা ৰাইজে বিচাৰিছে এই গতিকে আমি এইটো কাৰণে মই ভাল লাগিল আৰু তেখেতসকলে মানে চাই মিলি আমাক টিকেট প্ৰদান কৰিছে আমাক টিকেট প্ৰক্ষেপ কৰিছে সেইটো কাৰণে মই ভাল লাগিছে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ যে 28টা পৰিষদীয় সমষ্টিত BTRৰ 40টাৰ ভিতৰত 28টা পৰিষদীয় সমষ্টি আজি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম ঘোষণা কৰিলে। আমি আশাবাদী মাননীয় সভাপতি ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আশাৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেই আশা আমি BTRবাসীয়ে নিশ্চয়কৈ পূৰণ কৰিব আৰু এইবেলি আটাইতকৈ ভাল ফল আমাৰ BTRত ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে হ'ব বুলি আমি ইতিমধ্যে আশাবাদী। বিভিন্ন সমষ্টিৰ লগে লগে আমাৰ চিৰাং জিলাৰ 7টা সমষ্টিৰ ভিতৰত আজি 3টা সমষ্টি ইতিমধ্যে ঘোষণা কৰিছে। মানাস চেৰফাং সমষ্টি, চুপাইঝাৰ সমষ্টি আৰু আমাৰ 13 চিৰাং সমষ্টি। মই ভাবোঁ যে এই 3টা সমষ্টি আমাৰ খুব গুৰুত্বপূৰ্ণ সমষ্টি। আমাৰ থুৰিবাৰী সমষ্টিও আছে আৰু লগতে আৰু 3টা সমষ্টি আমাৰ আছে। এই সমষ্টিবোৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি। তো ইতিমধ্যেই এই যে বিজনী সমষ্টি 3টা সমষ্টি আছে, 3টা সমষ্টি আমি 100% জিকিব পৰা আমাৰ সমষ্টি আৰু নিশ্চয়কৈ ৰাইজে আমাৰ প্ৰাৰ্থিত্বক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি আশাবাদী। ইতিমধ্যে ৰাইজে বিভিন্নভাৱে আমি যিকোনো সভা সমিতিত গৈছোঁ বিপুল সঁহাৰি তেওঁলোকে দিছে কাৰণ মাননীয় কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ ইতিমধ্যে অসমত চলি আছে যথেষ্টখিনি কাম কাজ হৈছে। মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিছোঁ যে আমাৰ সাংগঠনিক দিশ যথেষ্ট শক্তিশালী ইতিমধ্যেই হৈছে। তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ যিকেইজন 28জন প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিছে গোটেইখিনি প্ৰাৰ্থী আমাৰ বিপুল ভোটত জয়যুক্ত কৰিব। তাৰে ৰাইজৰ ওচৰতো মই অনুৰোধ কৰিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন প্ৰাৰ্থীক যাতে তেওঁলোকে আশীৰ্বাদ আৰু মূল্যৱান ভোট প্ৰদান কৰে আৰু লগতে আপোনালোকৰ দ্বাৰাই মই মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই অনুৰোধ জনাব বিচাৰিম যে আমাৰ কাজলগাঁও, আমাৰ নিচিমা আৰু চিৰাংদুৱাৰ এই 3টা সমষ্টি আছে। এই 3টা সমষ্টিতো যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে যথেষ্ট কষ্ট কৰিছে আৰু কষ্ট কৰি সংগঠন বলিষ্ঠ নেতৃত্বত জৰিয়তে তেওঁলোকে সংগঠনক শক্তিশালী কৰিছে। তেওঁলোকৰো আশা আকাংক্ষা পূৰণ কৰিব লাগে আৰু আমি জিকিব পৰা অৱস্থাত আমি আছোঁ। নিশ্চয়কৈ মাননীয় সভাপতি ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আমাৰ কাৰ্যকৰ্তাৰ আশা পূৰণ কৰিব বুলি মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এটা কথা প্ৰত্যাহ্বান হ'ব নহ'ব সেইটো পিছৰ কথা, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ তেনেদৰে আমি ইলেকশ্যন খেলাই নাছিলোঁ। এইবাৰ আমাৰ যেনেকৈ সক্ৰিয়তাৰে কাৰ্যকৰ্তাসকলে বা আমাৰ অসম প্ৰদেশৰ প্ৰতিজন সভাপতিকে ধৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি প্ৰতিজন জ্যেষ্ঠ কাৰ্যকৰ্তা ইতিমধ্যে আমাৰ এই অঞ্চলত বা BTR অঞ্চলত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে ইতিমধ্যে যি কুচকবৰ চলাইছিলে তেনে ক্ষেত্ৰত মই ভাবোঁ যে যথেষ্ট মানাস চেৰফাঙৰ সঁহাৰি আছে আৰু মই ভাবোঁ যে এটাই যোৱাবাৰ আমি অলপ ভোটত হাৰিছিলোঁ যে আমাৰ মাইনৰিটি ভোট আৰু আমাৰ বড়ো ভাইসকলৰ ভোট খুব কম সংখ্যক আমাৰ আছিলে, কিন্তু এইবাৰ যথেষ্ট কাৰ্যকৰ্তা আমি দেখিছোঁ উৎসাহিত বড়ো ভাইসকলৰ মাজত আৰু আমাৰ মাইনৰিটি ভাইসকলৰ মাজত আৰু বাকীসকলেতো বিজেপিয়ে এক ভোট দিয়েই আপোনালোকে জানে। মই ভাবোঁ যে
এইবাৰ বিনা দ্বিধাই আমি ভাল এটা মাৰ্জিন লৈ চুপাইজাৰে হওক বা মানাছেই হওক বা থুৰিবাৰীয়ে হওক বা 13 চিৰাঙতেই হওক আমি ভাল এটা মাৰ্জিন লৈ আমি জিকিব পাৰিম বুলি আমি আশাবাদী আৰু আমাৰ যথেষ্ট সংখ্যক ৰাইজ ইতিমধ্যে মোলৈ মেছেজ কৰিছে যে নহয় আমি আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰক।